বিজনী প্ৰেৰণা NGOৰ 10 সংখ্যক প্ৰতিষ্ঠা দিৱস। চিৰাং জিলা বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰেৰণা NGO অসমৰ 10 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। আজিৰ অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটি শুভাৰম্ভ কৰে অসম ৰাজ্যিক বিজেপিৰ সম্পাদক তথা 20 নং বিজনী বিধানসভা সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায়ে। আজি কাৰ্যসূচীত ডক্টৰ ভূপেন হাজৰিকাই গোৱা সংগীত প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্যগীত প্ৰদৰ্শন কৰে ছাত্ৰ-ছাত্ৰীসকলে। এই বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। কৃতি ছাত্ৰ-ছাত্ৰীসকলক প্ৰশংসা পত্ৰ অসমীয়াৰ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে প্ৰেৰণা NGOৱে। আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰশান্ত কুমাৰ সাহাই, বীণাপানী হাইস্কুলৰ প্ৰধান শিক্ষক তথা প্ৰেৰণা NGOৰ উপদেষ্টা জুৰান মণ্ডল, প্ৰেৰণা NGOৰ উপদেষ্টা বিজয় সূত্ৰধৰ, প্ৰেৰণা NGOৰ উপদেষ্টা প্ৰণয় তৰফদাৰ, বীণাপানী হাইস্কুলৰ সহকাৰী শিক্ষক তথা প্ৰেৰণা NGOৰ উপদেষ্টা বিকাশ দাসে, প্ৰেৰণা NGOৰ সভাপতি সনজশীল শৰ্মা, নৃত্য শিক্ষক ৰূপচান আলী, সংগীত শিক্ষক পীযুষ কান্তি ৰয়, আপু সুমন্ত, গোপাল সাহা, কিয়া সাহা, মণি মুছাহাৰীৰ লগতে উপস্থিত আছিল বহুকেইজন সংগীত নৃত্য শিক্ষক, বিভিন্ন বিদ্যালয়ৰ শিক্ষকবৃন্দ, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলো। বিজনীৰ পৰা অভিজিত বৰ্মনৰ ৰিপৰ্ট SM। সাংস্কৃতিক আৰু পৰিক্ৰমা বিভাগৰ উদ্যোগত গ্ৰীষ্মকালীন যি কৰ্মশালা সাংস্কৃতিক জগতখনক আগুৱাই লৈ যোৱাৰ কাৰণে অসমৰ বিভিন্ন সমষ্টিত এই কৰ্মশালা আৰম্ভ কৰিছিলে আৰু যোৱা 1 জুলাইৰ পৰা আৰু আজি 15 জুলাইলৈকে যি কৰ্মশালা আছিলে, আমি এই কৰ্মশালা আমাৰ বিজনীৰ NGO প্ৰেৰণা NGOৰ উদ্যোগত এই কৰ্মশালা চলিছিলে ইমান দিনে। যোৱাটো বছৰৰ পৰা এই কৰ্মশালাৰ লগত আমাৰ প্ৰেৰণা NGOৱে সহযোগ কৰি আহিছে। তেনে ক্ষেত্ৰত আজি শেষৰ দিনটোত নিশ্চয়কৈ খুব এটা ভাল পৰিৱেশ মই দেখিবলৈ পাইছোঁ। আমাৰ নতুন যুৱ প্ৰজন্মই সৰু ল'ৰা ছোৱালীয়ে সাংস্কৃতিক জগতখনক আঁকোৱালি লোৱাৰ প্ৰচেষ্টা তেওঁলোকে কৰাইছিলে আৰু সেই প্ৰচেষ্টাত মই সফল পাবলৈ সক্ষম হৈছে। আজি বিভিন্ন ঠাইৰ পৰা মই দেখিছোঁ যে অভিভাৱকসকলেও অংশগ্ৰহণ কৰিছে নিজৰ ল'ৰা ছোৱালীসকলক লৈ পেলাই। নিশ্চয়কৈ এটা আমাৰ বিজনী অঞ্চলৰ কাৰণে অসমৰ কাৰণে এটা ভাল দিশ। আৰু এই NGO আজি দেখিছোঁ 10টা বছৰ সম্পূৰ্ণ কৰিছে তেওঁলোকৰ কৰ্মদক্ষতাৰ জৰিয়তে। তেওঁলোকে বিনা স্বাৰ্থত নিজৰ পৰিশ্ৰমত নিজৰ গাঁঠিৰ ধন ভাঙি পেলাই তেওঁলোকে বিভিন্ন সামাজিক কামত নিজকে ব্যতিব্যস্ত কৰিছিলে। তেনে ক্ষেত্ৰত ভাল এটা ৰিজাল্ট পাবলৈ সক্ষম হৈছে। মই আজি তেওঁলোকৰ কৰ্মদক্ষতা চাই পেলাই তেওঁলোকৰ যিখিনি অভিজ্ঞতা হৈছে সেই অভিজ্ঞতা চাই পেলাই তেওঁলোকৰ এখন স্থায়ী কাৰ্যালয় লাগে বুলি মই অনুভৱ কৰিছোঁ। সেয়ে মোৰ নিজৰ ফাণ্ডৰ পৰা 3 লাখ টকা এটা স্থায়ী কাৰ্যালয়ৰ কাৰণে মই টকা তেওঁলোকক ৰিলিজ কৰি দিম বুলি মই তেওঁলোকক প্ৰতিশ্ৰুতি দিছোঁ আৰু খুব সোনকালে সেইখিনি কাম মই সম্পূৰ্ণ কৰিম। ধন্যবাদ।